কবিতাৰ শিৰোনাম প্ৰেম। কবি মণিকুন্তলা ভট্টাচাৰ্য। যাক তুমি ভাল পাবা তেওঁৰ সৈতে বিয়াত নবহিবা, নুখুজিবা তেওঁৰ সৈতে শুবলৈ সদায়, একেলগে খাবলৈ অথবা অনৰ্গল কথা পাতিবলৈ। যাক তুমি ভাল পাবা তেওঁৰ বাবে বুকুৰ মাজত ৰুই ল'বা গছ, ছায়া দিয়া গছ। তেওঁক মৃত প্ৰতিমাৰ দৰে সজাবা, আদম বা ইভৰ হাতেৰে চুবা, আৰু নিজকে সেই আশ্চৰ্যৰ অধিকাৰী বুলি মনে মনে গৰ্বিতও হ'বা। সদায় মনত ৰাখিবা, যাক ভাল পাবা তেওঁ তোমাৰ কোনো নহয়, তেওঁতো কৃষকৰ শস্য। কাহানিও নুগালিবা তেওঁৰ শিপা, তেওঁ যি দিয়ে সেয়াই তোমাৰ প্ৰাপ্তি। যিদৰে গ্ৰহণ কৰিবা তেওঁ সেয়াইতো তোমাৰ ভালপোৱা। ভালপোৱা তোমাৰ জীৱনৰ সমস্ত বিনয়, সৰ্বশ্ৰেষ্ঠ আকাংক্ষা। অহৰহ কাষতে বিচাৰি যাক তুমি গৃহবন্দী নকৰা। এই এজনৰ বাবেই তুমি নিৰ্মল হোৱা, এই পৃথিৱীত তেওঁ আছে বাবেইতো সকলো সুন্দৰ তোমাৰ। তেওঁইতো তোমাৰ পৃথিৱী, অথচ তেওঁ তোমাৰ কোনো নহয়। তেওঁতো পানী, তেওঁতো উশাহ, যি নহ'লে জীয়াই নাথাকিবা তুমি।